স্কুটিখনৰ ভিতৰত নিগনি একুটি মানে অৱস্থা পূৰা বেয়া কৰি থৈ দিছে। তো হেডলাইটটো খোলাৰ পিছত এইবোৰ কিমানকৈ জাবৰ ভৰাই থৈ দিছে। সিহঁতে মানে ইয়াত সিহঁতৰ বাঁহ বনাই থৈ দিছে একেবাৰে। মানে মাছখিনি খাবলৈ মানে সাপবোৰ আহিছে। ৰাইজসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। তো আজি আপোনালোকে দেখা পাইছে ইয়াত নিগনি। আমাৰ স্কুটিখনৰ ভিতৰত নিগনি একুটি মানে অৱস্থা পূৰা বেয়া কৰি থৈ দিছে। এইফালে দেখা পাইছে দুটাকৈ নিগনি। আৰু হেডলাইটটোৰ ভিতৰৰ ফালেও মানে নিগনিয়ে বাঁহ সাজিছে, এয়া দেখা পাইছেই। তো ব'লক হেডলাইটটো খুলি লওঁ। আৰু এইফালে দেখা পালোঁ হেডলাইটটো খোলাৰ পিছত এইবোৰ কিমানকৈ জাবৰ ভৰাই থৈ দিছে। সিহঁতে মানে ইয়াত সিহঁতৰ বাঁহ বনাই থৈ দিছে একেবাৰে। আৰু এইবোৰ চাওকচোন, গোটেই কাটি কুটি অৱস্থা নাইকিয়া কৰি দিলে স্কুটিখন। এইবোৰ মেচিন বস্তু, নচলালে এনেকুৱা অৱস্থা হ'বই, কাৰণ পাপাও টাইম নাপায় চলাবলৈ। আৰু ময়ো নাথাকোঁ, সেইকাৰণে চলোৱা নহয়। আৰু ক'বলৈ গ'লে মানে আমাৰ স্কুটিখন ষ্টাৰ্ট দিয়াও নহয় ঠিক তেনেকৈ। তো সেইকাৰণে এনেকুৱা হৈছে আৰু এইফালে চাওক আপোনালোকে, ইমানকৈ জাবৰ ওলালে হেডলাইটটোৰ ভিতৰৰ পৰা। আৰু স্কুটিখন ষ্টাৰ্ট দিবই পৰা নাই। তো গাইজ, এইখনে হৈছে স্কুটিখন, যোনখন নিগনি স্কুটি অৱস্থা নাইকিয়া কৰি দিলে। আপোনালোকে এইবোৰ দেখা পাইছে, টেপ চেপবোৰ এইবোৰ ৰেখাই আছে। এইফালে দেখা পাইছে ইমান কম চলিছে, যিহেতু মানুহ চলাবলৈ মানুহ নাই, যিহেতু এনেকুৱা হ'বই। 5605 কিলোমিটাৰ চলিছে। তো এইখনেই স্কুটিখন ইমান লেতেৰা হৈ আছে আৰু নিগনিয়ে কুটিলে। নিগনিয়ে কুটাৰ পিছত চব ফিটিং কৰি দিয়া হ'ল বাৰু, বস্তুখিনি চব ফিটিং কৰি দিলোঁ ধুনীয়াকৈ। বাৰু এইবোৰ বাদ দিয়ক, এটা চাইডে বেয়া খবৰ আহিলে, এটা চাইডে ভাল খবৰ আহে। তো দেখা পাইছে আপোনালোকে, প্ৰথমতে নিগনিয়ে কুটি আমাৰ স্কুটিখন খতম কৰি দিলে। ইয়াৰ পিছত দাই আহি কিনে মোক কৈছে যে তহঁতৰ পিছফালে পুখুৰীটোত সৰু সৰু পোনা আহিছে, তই চাবি যাচোন বোলে। তো এইফালেদি মানে দাই আটা ছটিয়াই আছে, আটাবোৰ এইবোৰ দেখা পাইছে, আটা ছটিয়াই আছে। আটাবোৰ দি দিলে মানে মাছবোৰ আহি গৈছে। তো সেয়া মোক দেখাবলৈ কাৰণে আটা ছটিয়াই দিছে। তো আপোনালোককো দেখাম কেনেকৈ আছে। মানে আটাখিনি ছটিয়াই দিয়াৰ লগে লগে পূৰা টিক 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 টিককৈ আহি থাকে মানে মাছখিনি। চাব দেই, মই আপোনালোকক দেখাম। আৰু ইয়াত মানে বেলেগৰ ঘৰৰ পৰা অহা মাছ নহয়, এইবোৰ লোকেল মাছ, যেনেকৈ কাৱৈ আছে, চেঙেলী মাছ আছে। তো সেনেকুৱাকৈ মাছবোৰ আছে, গৰৈ মাছ আছে। বেলেগৰ পুখুৰীৰ মাছ নহয় মানে এইবোৰ। আমাৰ পিছফালে পথাৰখন আছে ন, পথাৰখনৰ পৰা আহিছে মানে মাছবোৰ ইয়ালৈ। তো এইবোৰ দেখা পাইছে, লাহে লাহে মাছবোৰ আহিছে খাবলৈ, আটাবোৰ এইবোৰ দেখিছে, আহি গ'ল চব। ইয়াৰ পিছতে আকৌ মোক ক'লে যে দায়ে সেইফালেদি সাপ এটা গৈছে দেই, মানে মাছখিনি খাবলৈ মানে সাপবোৰ আহিছে। তো কি ক'ব এতিয়া, মাছবোৰ আহিছিলেহে, এতিয়া সাপ ষ্টাৰ্ট হৈ গ'ল খাবলৈ সাপে। আপোনালোকক এটা কথা ক'বলৈ আছিলে যে আপোনালোকে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰি দিলে অকণ মোৰ মনটোও ভাল লাগে। তো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।